স্বাগতম বিৰতিৰ পাছত ব্ৰেকিং নিউজ সুশান্ত কাণ্ডৰ সিবিআই তদন্তৰ দায়িত্ব দিলে উচ্চতম ন্যায়ালয় আজি উচ্চতম ন্যায়ালয়ে দিলে এই নিৰ্দেশনা মুম্বাই পুলিচক সিবিআই সহযোগ কৰিবলৈ নিৰ্দেশ দিছে উচ্চতম ন্যায়ালয়ে পুনৰ জনাইছে সুশান্ত কাণ্ডই নতুন নতুন মোড় ল'বলৈ ধৰিছে প্ৰতিদিনে নতুন নতুন মোড় লৈছে সমগ্ৰ ঘটনাৰ ৰহস্যৰ মাজত সোমাই পৰিছে আৰু যেহেতু শেহতীয়াকৈ সকলোৱে আশা কৰিছিলে যাতে সুশান্ত কাণ্ডৰ সিবিআই তদন্ত দিয়া হওক আৰু সেয়া ইতিমধ্যে সম্পূৰ্ণ হৈছে যে সুশান্ত কাণ্ডৰ সিবিআই তদন্তৰ দায়িত্ব দিছে উচ্চতম ন্যায়ালয়ে আজি উচ্চতম ন্যায়ালয়ে দিলে এই নিৰ্দেশনা মুম্বাই পুলিচক সিবিআই সহযোগ কৰিবলৈ নিৰ্দেশ দিছে উচ্চতম ন্যায়ালয়ে বাৰে বাৰে কংগ্ৰেছ নেতৃত্বৰ সমন্বয়হীনতাৰ বৰ্হিপ্ৰকাশ আছু নতুনকৈ গঠন হ'বলগীয়া দলৰ সৈতে মিত্ৰতাক লৈ মতান্তৰ তৰুণ গগৈ আৰু দেৱব্ৰত শইকীয়াৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে মঙলবাৰে কৈছিলে যে আছুৱে যদি কংগ্ৰেছৰে মিত্ৰতা নকৰেও কথা নাই কাৰণ আছুৱে বিজেপিৰ বিৰুদ্ধে খেলিব কিন্তু তৰুণ গগৈৰ বক্তব্য কাৰ্যত নচ্ছাত কৰি আজি বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই কয় যে তৰুণ গগৈৰ বক্তব্য দলীয় বক্তব্য নহয় অৰ্থাৎ দলৰ ভিতৰতে এতিয়া মতানৈক্যৰ সৃষ্টি হৈছে কংগ্ৰেছৰ আৰু বাৰে বাৰে কংগ্ৰেছৰ নেতৃত্বৰ সমন্বয়হীনতাৰ বৰ্হিপ্ৰকাশ ঘটিছে পূৰ্বতেও বৰ্হিপ্ৰকাশ ঘটিছিল যে কংগ্ৰেছৰ মাজতে দলৰ মাজতে যে বিভাজন আছে সেয়া বাৰে বাৰে প্ৰতিফলিত হৈ আহিছে আৰু এইবেলেও দেখিবলৈ পোৱা গৈছে কাৰণ আছুৰ নতুনকৈ গঠন হ'বলগীয়া দলৰ সৈতে মিত্ৰতাক লৈ তৰুণ গগৈ আৰু দেৱব্ৰত শইকীয়াৰ মতান্তৰ পোহৰলৈ আহিছে আৰু প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে জনাইছিলে যে আছুৱে যদি কংগ্ৰেছৰে মিত্ৰতা নকৰেও কথা নাই কাৰণ আছুৱে বিজেপিৰ বিৰুদ্ধে খেলিব কিন্তু কাৰ্যত তৰুণ গগৈৰ বক্তব্য কাৰ্যত নচ্ছাত কৰি আজি বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই কয় যে তৰুণ গগৈৰ বক্তব্য দলীয় বক্তব্য নহয় বিজেপিক পৰাভূত কৰিবলৈ হ'লে আমি মহাজোঁট যেটো আমি কয় গ্ৰেণ্ড এলায়েন্স আমি সেইটো কৰিবৰ কাৰণে আজি যেটো কোৰ কমিটিয়ে তেওঁলোকে সভাপতি ডাঙৰীয়া সভাপতি AYDFৰ থকাটো নাই বুলি মই কোৱা নাই তাত থাকিব বুলি এতিয়ালৈকেতো আজি হেৰিয়ে হৈছে কি কয় অথৰিটি দিয়া হৈছে ফৰ্মেলি আমি এতিয়া কথা পাতিম আমাৰ কি হেৰি আঞ্চলিক দল যেটো আছে ভূঞা তেওঁলোকৰ লগতো আমাৰ দুৱাৰ খোলা আছে আছুৱে নকৰে আমাৰ তাত আপত্তি নাই তেওঁলোকে নিজৰভাৱে নিৰ্বাচন নামিব কৰিছে আমি তাতো আমাৰ আপত্তি নাই আমি ভালেই পাইছোঁ কাৰণ তেওঁলোকেওতো বিজেপিৰ বিৰুদ্ধে আজি তেওঁলোকক এই নিৰ্বাচনত যোগ দিব ছাৰে ব্যক্তিগতভাৱে যিকোনো মন্তব্য ছাৰে নিশ্চিতভাৱে দিব পাৰে সেইটোত আমি কোনেও ছাৰক মানে সেই ক্ষেত্ৰত বাধা নিদিওঁ বা আমি তেখেতৰ লগত আমাৰ মতানৈক্য বুলি ক'ব নোৱাৰোঁ সেইটো তেখেতৰ ব্যক্তিগতভাৱে এটা সিদ্ধান্ত হ'ব পাৰে কিন্তু যোৱাকালি আমি পুনৰবাৰ কৈছোঁ যে আমি কাকো বাদ দি পেলাই যাতে আমাৰ ডিভিজনৰ ভোট হৈ পেলাই আমাৰ যিটো বিজেপি বিৰোধী শক্তি নষ্ট হয় সেই কথাটোত আমি মানে যাতে সকলোৱে তাৰ বিৰুদ্ধে আমি কেনেকৈ একত্ৰিত হ'ব পাৰোঁ সেই কথাটো চিন্তা কৰিছোঁ সেই গতিকে আছুকো নিশ্চয় আমি আহ্বান জনাম কোনোবাই আমাৰ আহ্বান কৃষক মুক্তি প্ৰতি কৰোনা মহামাৰীৰ মাজতে ৰাজ্যত নিৰ্বাচনী গৰম বতাহ এফালে বিধানসভা নিৰ্বাচনৰ কুচকাৱাজ আনফালে বিটিচি নিৰ্বাচনৰ প্ৰচাৰ বিটিচি নিৰ্বাচনৰ প্ৰচাৰে পুনৰ স্পষ্ট কৰিলে কংগ্ৰেছ AIDFৰ মিত্ৰতাৰ কথা বিটিচি নিৰ্বাচনৰ কাৰণে কংগ্ৰেছ আৰু AIDFে যৌথভাৱে আৰম্ভ কৰিছে নিৰ্বাচনী প্ৰচাৰ বিটিচিৰ ৩৭ নং ধনশ্ৰী পৰিষদীয় সমষ্টিৰ যৌথভাৱে নিৰ্বাচনী প্ৰচাৰ চলালে কংগ্ৰেছ AIDFে আৰু ধনশ্ৰী পৰিষদীয় সমষ্টিৰ নিৰ্বাচনী প্ৰচাৰত কংগ্ৰেছৰ হৈ উপস্থিত থাকে দলগাঁৱৰ বিধায়ক ইলিয়াছ আলী দুৰ্গা দাস বড়ো AIDFৰ হৈ নিৰ্বাচনী সভাত উপস্থিত থাকে AIDFৰ সাধাৰণ সম্পাদক আমিনুল ইছলাম আৰু AIDFৰ যুৱ মৰ্চাৰ সভাপতি জেহেৰুল ইছলাম সকলোৰে উপস্থিতিত অনুষ্ঠিত যৌথ সভাত স্পষ্ট হৈছে AIDF কংগ্ৰেছৰ মিত্ৰতা ইপিনে কংগ্ৰেছ AIDFৰ মিত্ৰতাৰে বিটিচি নিৰ্বাচনৰ লগতে 2021ৰ বিধানসভা নিৰ্বাচনৰ বাবে বাৰ্তালৈ প্ৰচাৰ চলাবলৈ অহা বুলি মন্তব্য AIDFৰ সাধাৰণ সম্পাদক আমিনুল ইছলামৰ আনহাতে বিটিচি নিৰ্বাচনী সভাত ভংগ কৰা হ'ল কোভিডৰ প্ৰটকল যৌথ নিৰ্বাচনী সভাত নাই সামাজিক দূৰত্ব এজনো নেতা কৰ্মীয়ে পৰিধান নাই কৰা মাস্ক আজি আমাৰ ধনশিৰি সমষ্টিত আমি কংগ্ৰেছ আৰু UDFৰ যৌথভাৱে ইয়াত এটা মেছেজ দিব আহিছোঁ যে আমি কংগ্ৰেছ আৰু UDFে বিটিচিত আমি এলায়েন্স কৰিছোঁ জইণ্টলি চিট শ্বেয়াৰিং কৰিছোঁ আৰু যৌথভাৱে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছোঁ এই ইলেকশ্যনত আমাৰ যৌথ শক্তি যথেষ্ট ভাল ফল দেখাব আৰু আগন্তুক দিনত আমি এটা ভাল ফল আমি দখল কৰিম বুলি আমি ভাবিছোঁ আচৰিত নহ'ব আমি এক্সপেক্ট কৰা মতে আমি জিকো ডেপুটি CM পৰ্যন্ত আমাৰ এই দুইটা দলক তেওঁলোকে দিবলৈ বাধ্য হ'ব আমি ভাবিছোঁ যে হাগ্ৰামা
প্ৰমোদ বড়ো তেওঁলোক আমাৰ প্ৰতিদ্বন্দ্বী, ভাৰতীয় জনতা পাৰ্টি আমাৰ শত্ৰু অহা ইলেকশ্যনত। গতিকে প্ৰতিদ্বন্দ্বীসকলৰ লগত আমি আগন্তুক নিৰ্বাচন খেলি উঠি আমাক যদি কোনোবাই বিচাৰে, আমি আটাইতকৈ কংগ্ৰেছ AIDFৰ যিটো ভাল অপশ্যন হ'ব। বাগজান তেলখাদৰ জুই নিৰ্বাপনৰ পুনৰ ব্যৰ্থ বিশেষজ্ঞৰ দল। তৃতীয়বাৰৰ প্ৰচেষ্টাত সোমবাৰে সফলতাৰে BOP স্থাপন কৰে যদিও কাৰিকৰী বিজুতিৰ ফলত নিৰ্বাপন নহল জুই। কিলিং প্ৰক্ৰিয়া চলাই থকাৰ সময়তে কেচিং ভাল্ভত মেল খালে ফাট। জুই নিৰ্বাপনৰ বাবে পুনৰ অব্যাহত ৰাখিছে মেৰামতি। লগতে কেনেধৰণে জুই নিৰ্বাপন কৰা হ'ব তাৰ বাবে আজি 6জনীয়া বিশেষজ্ঞৰ দলে সিদ্ধান্ত গ্ৰহণ কৰিব। বিগত 85 দিন ধৰি জ্বলিয়ে আছে বাগজান তেলখাদৰ জুই। মঙলবাৰে কেচিং ভাল্ভ ফাটি যোৱাৰ পিছত জুই নিৰ্বাপনৰ ক্ষেত্ৰত পুনৰ দেখা গৈছে অনিশ্চয়তা। যেহেতু পুনৰ এবাৰ অনিশ্চয়তা, কিছু আশা প্ৰকাশ কৰা হৈছিল, আশাৰ সঞ্চাৰ হৈছিল বাগজানবাসী ৰাইজৰ বাবেও বা সমগ্ৰ ৰাজ্যৰ বাবেও। গতিকে তেনে পৰিপ্ৰেক্ষিতত পুনৰ এবাৰ ব্যৰ্থ হোৱা দেখিবলৈ পোৱা গৈছে। যে ধৰণে নিষ্ক্ৰিয় হৈছে জুই নিৰ্বাপনৰ বাবে পুনৰ এতিয়া মেৰামতি অব্যাহত আছে। আৰু কেনেকৈ কৰা হ'ব জুই নিৰ্বাপন 6জনীয়া বিশেষজ্ঞৰ দলে সিদ্ধান্ত গ্ৰহণ কৰিব আজি। এই মুহূৰ্তত আমি সংযুক্ত হৈছোঁ ত্ৰিদীপ হাজৰিকা ডাঙৰীয়াৰ সৈতে। ত্ৰিদীপ হাজৰিকা ডাঙৰীয়া, যিহেতু এটা আশা কৰা হৈছিলে যে কিলিং প্ৰক্ৰিয়া আৰম্ভ হৈছিল বা যেনেধৰণে এটা আশা কৰা হৈছিলে যে 24 ঘণ্টাৰ ভিতৰত, আমি যোৱাকালিৰ কথা কৈ আছোঁ যে জুই নুমাব, কিন্তু সেয়া নহ'ল, কাৰিকৰী বিজুতি। আমি অকণমান সবিশেষ ৰূপত যদি জানিব পাৰোঁ কথাখিনি, কেনেকুৱা ধৰণৰ বিজুতি? হয়, যোৱাকালি আমি কিলিং প্ৰক্ৰিয়াটো ঠিক আৰম্ভ কৰাৰ অলপ পাছতেই আমাৰ কেচিঙৰ ভাল্ভ এটা খুলি আহিলে আপোনাৰ গেছৰ প্ৰেছাৰত। আৰু সেইকাৰণে আমি যিখিনি ৰাসায়নিক বোকা, যাক আমি মাত বুলি কওঁ ইয়াত কিলিং ফ্লুইড, সেইখিনি আমি গন্তব্য যোনটো গভীৰতালৈ আমি সোমাব নোৱাৰিলোঁ, ঠেলি দিব নোৱাৰিলোঁ। আৰু সেইটো মুহূৰ্তত অপাৰেশ্যনটো স্থগিত কৰিব লগা হ'ল। তাৰ পাছত আমাৰ এক্সপাৰ্টসকলে পৰৱৰ্তী যোনটো অভিযান হ'ব, তেওঁলোকৰ ইয়াত ডিছকাশ্যন চলি আছে। আমি তেওঁলোকৰ পৰা গোটেই ডিটেইল প্লেনটো এতিয়ালৈকে হাতত পৰা নাই, যেতিয়া পৰিব আমি আপোনালোকক জনাম। নিশ্চয়, যথেষ্ট কষ্টসাধ্যকৰ আচলতে দেখিবলৈ পোৱা গৈছে, যথেষ্ট দিনো লাগিছে। কিন্তু আজি আপোনালোকৰ এক গুৰুত্বপূৰ্ণ বৈঠকো অনুষ্ঠিত হ'ব বা সিদ্ধান্ত আপোনালোকে গ্ৰহণ কৰিব, আৰু কেনেধৰণৰ প্ৰক্ৰিয়া ব্যৱহাৰ কৰিব পৰা যাব বা কেনেধৰণে সফল হ'ব পাৰি, তেনেকুৱা ধৰণৰ এখন বৈঠক বা সিদ্ধান্ত গ্ৰহণৰ কিছু প্ৰক্ৰিয়া আৰম্ভ হ'ব নেকি আজি? হয়, নিশ্চয় আলোচনা চলি আছে। কালি তেওঁলোকে ঘটনাস্থলীৰ পৰা বা আমাৰ কুপস্থলীৰ পৰা দুলীয়াজনলৈ ঘূৰি আহোঁতে যথেষ্ট পলম হ'ল। এতিয়া তেওঁলোকে এইখিনি কথা চলি আছে আৰু আজি সন্ধিয়া ভাগলৈ আমি এটা পৰৱৰ্তী যি আমাৰ অপাৰেশ্যন হ'ব সেই বিষয়ে আমি হয়তো ৰাইজক অৱগত কৰিবলৈ আমি সক্ষম হ'ম। অৰ্থাৎ সকলো প্লানিং আকৌ নতুনকৈ আৰম্ভ কৰিব লাগিব নেকি? নতুনকৈ বুলি ঠিক নকওঁ, যে যোনটো বৰ্তমান যোনটো এটা পৰ্যায়, সেই পৰ্যায়ৰ পৰা আমি আকৌ নতুনকৈ কিছু কাম হাতত ল'ব লাগিব। অৰ্থাৎ এতিয়া BOP-টো আমি খুলি আঁতৰাব লাগিব, তাৰ কাম হয়তো আজি হ'ব লাগে। তাৰ পাছত পৰৱৰ্তী যি আপোনাৰ কাৰিকৰী যিখিনি কাম, সেইখিনি কামৰ বিষয়ে আমি ইতিমধ্যে আপোনালোকক কৈছোঁ যে আমি আজি সন্ধিয়ালৈ এটা ছবিখন আৰু ভালকৈ আপোনালোকক দাঙি ধৰিব পাৰিম। হয়, ঠিক আছে। হয়, ধন্যবাদ জনাইছোঁ ত্ৰিদীপ হাজৰিকা ডাঙৰীয়া। এয়া আছিল অইলৰ জনসম্পৰ্কৰক্ষী বিষয়া ত্ৰিদীপ হাজৰিকা ডাঙৰীয়া। আৰু ইতিমধ্যে আমাক এই সন্দৰ্ভত জনাইছে যে সিদ্ধান্ত গ্ৰহণ কৰা হ'ব হয়তোবা আজি সন্ধিয়াৰ ভাগলৈ এটা অন্য ধৰণে অন্য কি প্ৰক্ৰিয়াৰে আৰম্ভ কৰিব পৰা যাব তাকে লৈ চৰ্চা হ'ব বা আলোচনা হ'ব। আলোচনাৰ অন্তত বা সেই গুৰুত্বপূৰ্ণ বৈঠকৰ অন্তত এক সিদ্ধান্ত গ্ৰহণ কৰাৰ পাছতে এখন ছবি পুনৰ এবাৰ স্পষ্ট ৰূপত আহিব। ধন্যবাদ ত্ৰিদীপ হাজৰিকা ডাঙৰীয়া। আৰু ইতিমধ্যে আমি জনাইছিলোঁ যে সুশান্ত কাণ্ডৰ CBI তদন্তৰ দায়িত্ব দিছে উচ্চতম ন্যায়ালয়ে। আজি উচ্চতম ন্যায়ালয়ে দিছে এই নিৰ্দেশনা। সংবাদ মাধ্যমৰ সম্বন্ধী কিছু কথা ইতিমধ্যে কোৱা হৈছে, আমি আগবঢ়াম। মুম্বাই পুলিচক CBI সহযোগ কৰিবলৈ নিৰ্দেশ দিছে উচ্চতম ন্যায়ালয়ে। कब निर्णय पर मामला पहुंचेगा ये नहीं कहा जा सकता, लेकिन पहुंचेगा मामला। जी, औकात का मतलब क्या होता है आप बताइए? शोभा देता है। मैं इस बात को रिपीट कर रहा हूं कि रिया चक्रवर्ती की ये हैसियत नहीं है कि बिहार के मुख्यमंत्री पर टिप्पणी करें। ये आप इस
इसलिए कि सरकार ने हमको बोलने के लिए कहा, इसलिए बोल रहा हूं। कानून विधि सर आपका कानून अरे हमारे आप जो बोल रहे हैं, आप तो तैयारी करके आए हैं हमको। आप जैसे लोगों से मैं डिमोरलाइज होने वाला नहीं हूँ, इसलिए कि संविधान ने देश के रवि आइए इधर। आप मोटिवेटेड क्वेश्चन कर रहे हैं, आपको भेजा गया। আৰক্ষীৰ ভাষ্য এই মুহূৰ্তত আমি আগবঢ়াইছো আৰু যিহেতু কোৱা হৈছে যে CBI তদন্ত দায়িত্ব দিয়া হৈছে, কিন্তু সেই সময়তে পুনৰ এবাৰ ৰিয়াজ চক্ৰৱৰ্তী চৰ্চালৈ আহিছে। ৰিয়াজ চক্ৰৱৰ্তীয়ে মুখ্যমন্ত্ৰীৰ সম্বন্ধী কিছু কথা কৈছিলে, গতিকে তেওঁ ইতিমধ্যে আৰক্ষী বিষয়াগৰাকীয়ে জনাইছে যে তেনেধৰণৰ টিপ্পনী কৰিব নালাগিছিল। গতিকে তাকে লৈ সংবাদ মাধ্যমৰ সৈতে কিছু ধৰণে মতানৈক্যৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে। পৰৱৰ্তী সময়ত আমি জনাম সেই সন্দৰ্ভত। বিৰতিৰ পাছত উভতি আহিছো। ব্ৰেকিং নিউজ। 24 ঘণ্টাৰ ভিতৰত ৰাজ্যত পুনৰ 6 গৰাকী কোভিড ৰোগীৰ মৃত্যু। কৰোনাত আক্ৰান্ত হৈ মৃত্যু কামৰূপৰ সুনন্দ ৰাম ডেকা আৰু বিক্ৰান্ত সিং ছেত্ৰী। গুৱাহাটীৰ গৌৰগোপাল বিশ্বাস, কৰিমগঞ্জৰ চৈফুদ্দিন, কাছাৰৰ সুভাষ চন্দ্ৰ আচাৰ্য আৰু প্ৰদীপ কুমাৰ সিংহ। ৰাজ্যত 203 গৰাকীলৈ বৃদ্ধি পালে কোভিড ৰোগীৰ মৃত্যুৰ সংখ্যা। অৰ্থাৎ কোভিড ৰোগীৰ মৃত্যুৰ সংখ্যাও এতিয়া প্ৰতিদিনে বৃদ্ধি পাবলৈ ধৰিছে। 24 ঘণ্টাৰ ভিতৰত 6 গৰাকীকৈ লোকৰ মৃত্যু হৈছে কোভিডত আক্ৰান্ত হৈ। সুনন্দ ৰাম ডেকা, বিক্ৰান্ত সিং ছেত্ৰী, গুৱাহাটীৰ গৌৰগোপাল বিশ্বাস, কৰিমগঞ্জৰ চৈফুদ্দিন, কাছাৰৰ সুভাষ চন্দ্ৰ আচাৰ্য, প্ৰদীপ কুমাৰ সিংহ। ৰাজ্যত 203 গৰাকীলৈ বৃদ্ধি পাইছে ৰোগীৰ মৃত্যুৰ সংখ্যা। ৰাজ্যত ভয়ংকৰভাৱে বৃদ্ধি কৰোনা আক্ৰান্তৰ সংখ্যা। মঙলবাৰে 2534 জন কৰোনাত আক্ৰান্ত হৈছে। 82,201লৈ বৃদ্ধি কৰোনাত আক্ৰান্তৰ সংখ্যা। 44,416টা টেষ্টৰ ভিতৰত 2,534 জন পজিটিভ। 2,534 জনৰ ভিতৰত কামৰূপ মেট্ৰ অৰ্থাৎ কামৰূপ মহানগৰৰ 498 জন, কামৰূপত 145, কাছাৰৰ 244, ডিব্ৰুগড়ত 267 জন চিনাক্ত হৈছে। 56,734 গৰাকী লোক আৰোগ্য হোৱাৰ বিপৰীতে চিকিৎসাধীন হৈ আছে 25,261 গৰাকী লোক। ইপিনে কৰোনাত আক্ৰান্ত হৈ ৰাজ্যত প্ৰাণ গৈছে 203 গৰাকী। নিশা অহা মুখলধাৰ বৰষুণত পুনৰ প্লাবিত গুৱাহাটী মহানগৰী। নিশা GS ৰোড, জু ৰোড সকলোতে একাঠু পানী। বহু সময় ধৰি বিভিন্ন অঞ্চল জলমগ্ন হৈ পৰাত ব্যাহত হৈ পৰিছিল যাতায়াত ব্যৱস্থা। বৰ্তমানো প্লাবিত হৈ আছে হাতীগাঁৱৰ কেইবাটাও অঞ্চল। হাতীগাঁও উচ্চ মাধ্যমিক বিদ্যালয়ৰ সন্মুখত এতিয়াও একাঠু পানী। মঙলবাৰে নিশা অহা বৰষুণৰ ফলত সৃষ্টি হোৱা কৃত্ৰিম বানে পুনৰবাৰ জ্বলা কলা খোৱালে মহানগৰবাসী। ৰাইজক পুনৰ জনাইছো, নিশা অহা এজাক মুখলধাৰ বৰষুণৰ ফলত পুনৰ প্লাবিত হৈ পৰিল গুৱাহাটী মহানগৰী। নিশা GS ৰোড, জু ৰোড সকলোতে একাঠু পানী। বহু সময় ধৰি বিভিন্ন অঞ্চল জলমগ্ন হৈ পৰাত যাতায়াত ব্যৱস্থা ব্যাহত হৈ পৰে। বৰ্তমানো হাতীগাঁৱৰ কেইবাটাও অঞ্চল প্লাবিত হৈ আছে। হাতীগাঁও উচ্চ মাধ্যমিক বিদ্যালয়ৰ সন্মুখত এতিয়াও পানী। মঙলবাৰে নিশা অহা বৰষুণৰ ফলত সৃষ্টি হোৱা কৃত্ৰিম বানে পুনৰবাৰ জ্বলা কলা খোৱালে মহানগৰবাসীক। এই পানী আপোনাৰ এইফালে মোটামুটি 400 মিটাৰ 500 মিটাৰলৈকে আছে এইফালে। কালি ৰাতিটো ভয়ংকৰ পৰিস্থিতি হৈছিল। মোৰ এই গাড়ী ইয়াতে ফচি গ'ল ৰাতি, তাৰপিছত আধা ৰাস্তাতে এইখিনিতে থৈ ৰাতিপুৱা কেনেবাকৈ টানি নি আছোঁ আৰু এই অৱস্থা। আৰু কিমান পানী হৈছিলে নিশা কালি? কালি মোটামুটি আপোনাৰ 8 ওপৰত, 1 আঁঠুৰ ওপৰত। আৰু ইফালে এনেকৈ যদি আপুনি কয় প্ৰায় 2 ফুটমান পানী হৈছিল, 2 ফুটমান। এই ভয়ংকৰ পৰিস্থিতি আৰু যেতিয়াই বৰষুণ হয়। আজি এই চৰকাৰে এই অঞ্চলটোত তেনেকুৱা পানী হৈছিলে নে? নাই, আগতে হোৱা নাছিল এনেকুৱা। উন্নয়নৰ যিটো স্বৰূপ, যিটো হিমন্ত বিশ্ব শৰ্মাই যিটো কৈছিল যে গুৱাহাটীৰ পানী যোৱা বিধানসভা নিৰ্বাচনৰ আগে আগে যে পানী শেষ হৈ যাব, এতিয়া আপোনালোকে স্বচক্ষুৰে চাই আছে, বাকী জনসাধাৰণ ৰাইজে প্ৰত্যক্ষ কৰি আছে কি ধৰণৰ যে উন্নয়নৰ যি নমুনা, এক ফুপুলা নমুনা। আমি সৰ্বসাধাৰণে আমি টেক্স পে' কৰোঁ। কিহৰ কাৰণে আমি টেক্স পে' কৰোঁ? কি মূল্য আছে ইয়াত? আজি এটা সমস্যা গভৰ্নেন্সৰ নামত ইয়াত আছে কি? তেতিয়াহ'লে আজি এটা সামান্য এটা সমস্যা যদি আমাৰ ইমান বিয়াগুম ডিপাৰ্টমেণ্টে যদি এটা সমাধান কৰিব নোৱাৰে, তেতিয়াহ'লে ইয়াত জনসাধাৰণৰ জীৱন ধাৰণৰ যি মানদণ্ড, সেই মানদণ্ড কিমান তললৈ গুচি গ'ল। কোকৰাঝাৰ জিলা উপায়ুক্ত কাৰ্যালয়ত কণ্টেইনমেণ্ট জোন ঘোষণা কৰা হৈছে। 2 গৰাকী অতিৰিক্ত উপায়ুক্ত কৰোনাত আক্ৰান্ত হোৱাৰ পিছতে এই সিদ্ধান্ত জিলা উপায়ুক্তৰ। বুধবাৰে কৰোনাত আক্ৰান্ত হৈছিল অতিৰিক্ত উপায়ুক্ত দেৱেশ্বৰ বৰা আৰু ভাস্কৰ দাস। ইপিনে দেওবাৰলৈ উপায়ুক্ত কাৰ্যালয়ত প্ৰৱেশ নিষিদ্ধ কৰিছে প্ৰশাসনে। কোকৰাঝাৰ জিলা উপায়ুক্ত কাৰ্যালয়ক কণ্টেইনমেণ্ট জোন হিচাপে ঘোষণা কৰা হৈছে। 2 গৰাকী অতিৰিক্ত উপায়ুক্ত কৰোনাত আক্ৰান্ত হোৱাৰ পিছতে এই সিদ্ধান্ত জিলা উপায়ুক্তৰ। বুধবাৰে কৰোনাত আক্ৰান্ত হৈছিল অতিৰিক্ত উপায়ুক্ত দেৱেশ্বৰ বৰা আৰু ভাস্কৰ দাস। ইপিনে দেওবাৰলৈ উপায়ুক্ত কাৰ্যালয়ত প্ৰৱেশ নিষিদ্ধ কৰিছে প্ৰশাসনে।
শান্তিগিৰি নাৰ্জাৰীৰ এক প্ৰতিবেদন আগবঢ়াইছে। কোকৰাঝাৰ উপায়ুক্ত কাৰ্যালয়ে আকৌ কণ্টেইনমেণ্ট জ'ন ঘোষণা কৰা হ'ল। আজি ৰাতিপুৱাৰ পৰা আৰম্ভ হোৱাকৈ জিলা প্ৰশাসনে ইতিমধ্যে কণ্টেইনমেণ্ট জ'ন হিচাপে ঘোষণা কৰিছে। যোৱাকালি সন্ধিয়াত অতিৰিক্ত উপায়ুক্ত দুজনৰ গাত পজিটিভ কৰোণা ভাইৰাছ হোৱাৰ পিছত এনেদৰে সিদ্ধান্ত গ্ৰহণ কৰিছে জিলা প্ৰশাসনে। বিগত জুলাই মাহতো কণ্টেইনমেণ্ট জ'ন হিচাপে 5 দিনৰ কাৰণে ঘোষণা কৰিছিল জিলা প্ৰশাসনে। আৰু এনেদৰে আজিৰ দিনৰ কোকৰাঝাৰ জিলা হিচাপে জিলাখনত বৰ্তমান সময়ত 1146 লোকৰ দেহত পজিটিভ ইতিমধ্যে ইয়াত ডিটেকশ্যন কৰা হ'ল। ইয়াৰ মাজত 800তকৈ অধিক লোকক তেখেতসকলক মেডিকেলৰ পৰা ডিছচাৰ্জ কৰা হ'ল। আৰু বৰ্তমান সময়ত জিলাখনত এজন মাইগ্ৰেটেড ডক্টৰক লৈ পেলাই 6জন লোক কৰোণা ভাইৰাছৰ পজিটিভ কাৰণে মৃত্যুবৰণ হোৱাৰ পিছত এনেদৰে জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগে কৰোণা ভাইৰাছৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ প্ৰতিৰোধ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। আৰু বৰ্তমান সময়ত কৰোণা ভাইৰাছৰ বিৰুদ্ধে যুঁজিবৰ কাৰণে জিলা প্ৰশাসনে ইতিমধ্যে উপায়ুক্ত কাৰ্যালয় 5 দিনৰ কাৰণে ইতিমধ্যে কণ্টেইনমেণ্ট ঘোষণা কৰি পেলাই ইয়াত কাৰ্যালয়ত অহা আৰু যোৱা ইতিমধ্যে নিষেধ কৰা হ'ল। ব্ৰেকিং নিউজ চিৰাঙৰ 1 নং বিষ্ণুপুৰৰ বজাৰত উত্তাল প্ৰতিবাদ। সদৌ বিটিচি বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ প্ৰতিবাদকাৰী ওচৰত উপস্থিত ডিএফঅ ব্ৰহ্মানন্দ পাটিল। বন্যহস্তীক শীঘ্ৰে অন্য স্থানলৈ স্থানান্তৰ কৰাৰ প্ৰতিশ্ৰুতি দিয়ে। আৰু 1 নং বিষ্ণুপুৰ বজাৰত বন্যহস্তীৰ ত্ৰাস অব্যাহত আছে। বন্যহস্তীৰ আক্ৰমণত নিহত হৈছিল এজন লোক। নিহত লোকজনৰ নাম অধৰ মেধি। বজাৰত থকা নিজৰ চাহৰ দোকানলৈ গৈ থকা সময়তে হাতীয়ে আক্ৰমণ কৰে। তাৰ পিছতে এক উত্তাল পৰিৱেশৰ সৃষ্টি হয়। ঝাৰবিহপানীৰ 1 নং বিষ্ণুপুৰ বজাৰত এই ঘটনাটো সংঘটিত হয়। আৰু তাৰ পাছতে এক ৰাইজ উত্তেজিত হৈ পৰে। আৰু তাৰ পৰৱৰ্তী সময়ত আৰক্ষী ঘটনাস্থলীত উপস্থিত হয়। ঝাৰবিহপানী 1 নং বিষ্ণুপুৰ বজাৰত এই ঘটনাটো সংঘটিত হৈছে। ইতিমধ্যে বন্যহস্তীটোৰ উপদ্ৰৱ যিহেতু তাত চলি আছে, গতিকে ৰাইজে দাবী জনাইছে যাতে খেদি পঠিয়াব লাগে। আৰু সেই কথা ইতিমধ্যে উল্লেখ কৰিছে বন বিভাগৰ লোকেও। এনেধৰণে প্ৰতিবাদ সাব্যস্ত কৰে। আৰু যিহেতু আমি জনাইছোঁ যে ডিএফঅ গৰাকী ঘটনাস্থলীত উপস্থিত হয়, উপস্থিত হোৱাৰ পাছতে সান্তনা দিয়ে, বন্যহস্তীটোক উভতাই পঠোৱাৰ কথা উল্লেখ কৰিছে। আৰু বিগত কেইবাদিনো ধৰি যিহেতু তাত হাতীয়ে উপদ্ৰৱ চলাই আহিছে, সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছে, যাৰ ফলত ৰাইজ ক্ষোভিত হৈ পৰিছে। আৰু তেনে সময়তে এজন লোকৰ মৃত্যু হৈছে, অধৰ মেধি নামৰ এজন লোকৰ মৃত্যু হৈছে। তাকে লৈ দেখিবলৈ পোৱা গৈছে ৰাইজে এনেধৰণে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে। আমি আজি মানে এইটো আমাৰ নতুন সমস্যা নহয়, এইটো বহুত দিন আগৰ পৰা এই সমস্যা আমাৰ এই অঞ্চলৰ মানুহে ভুগি আছে। আমি আজি ইয়াতে মানে ধৰ্ণা কাৰ্যসূচী লৈছো, যেতিয়ালৈকে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ ডিএফঅ ছাৰ আৰু আমাৰ চিৰাং ডিচি মহোদয় ইয়াতে আহি আমাৰ এই শ্বৰ্ট লাইনৰ ব্যৱস্থাৰ কথা যি পৰ্যন্ত নক'ব, সেই পৰ্যন্ত আমি কাৰ্যসূচী চলাই যাম। আৰু আমাৰ সৈতে সংযুক্ত হৈ আছে ফোনযোগে আমাৰ সাংবাদিক উপানন্দ শৰ্মা। ঘটনাৰ সবিশেষ উপানন্দই আমাক জনাব। উপানন্দ শৰ্মা, যিহেতু আমি জনাইছোৱেই যে হাতীৰ গছকত নিহত হৈছে এজন লোক, তাৰ পাছতে উত্তাল প্ৰতিবাদ, আৰু শেহতীয়াকৈ কি সিদ্ধান্ত গ্ৰহণ কৰিছে ডিএফঅ গৰাকী যিহেতু তাত উপস্থিত হৈছিল? হয় পাপৰি, যে বন্যহস্তীয়ে ভাৰত ভূটান সীমান্তত যথেষ্টখিনি ত্ৰাসৰ সৃষ্টি কৰিছে। আৰু প্ৰতিদিনে এই বন্যহস্তীৰ আক্ৰমণত বহু লোক নিহত হৈছে বা আহত হৈছে। এনেধৰণৰ নিত্য নৈমিত্তিক ঘটনাত পৰিণত হৈছে। আৰু আজি পুৱাও এনেধৰণৰ ঘটনা সংঘটিত হ'ল আৰু ৰাইজে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে। বিশেষকৈ বন বিভাগে নিৰ্লিপ্ত ভূমিকা পালন কৰা বুলি ৰাইজে অভিযোগ উত্থাপন কৰিছে। ইয়াৰ পিছত আজি চিৰাং জিলাৰ ডিএফঅ ব্ৰহ্মানন্দ পাটিল তাতে গৈ উপস্থিত হয় আৰু প্ৰতিবাদী ৰাইজক সান্তনা দিয়ে যে যিটো বন্যহস্তী আঘাতপ্ৰাপ্ত হাতীয়ে তাতে তাণ্ডৱ সৃষ্টি কৰিছে বা ইতিমধ্যে প্ৰায় কেইমাহমানৰ ভিতৰত 7জনকৈ লোকক ইতিমধ্যে আক্ৰমণ কৰি নিহত কৰিছে আৰু বহু লোক আহত হৈছে। সেই আঘাতপ্ৰাপ্ত হাতীটোৱে ইতিমধ্যে অঞ্চলটোত ত্ৰাসৰ সৃষ্টি কৰাৰ কাৰণে বন বিভাগে স্থানান্তৰণকৰণৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰা বুলি জানিব দিছে। আৰু শীঘ্ৰে হাতীটোক ট্ৰেংকুলাইজ কৰি ইয়াৰ পৰা আঁতৰা হ'ব এই প্ৰতিশ্ৰুতি প্ৰদান কৰিছে। আৰু দ্বিতীয়তে হ'ল যিটো ইলেক্ট্ৰিক ফেন্সিঙৰ কাম ইতিমধ্যে অৰ্ধ সম্পূৰ্ণভাৱে আছে বা যিখিনি হয়
উপানন্দ শৰ্মাৰ সৈতে যোগাযোগ আমাৰ বিচ্ছিন্ন হৈছে কিন্তু আমি জনাইছো পুনৰ এবাৰ যে ইতিমধ্যে ডিএফও গৰাকীয়ে যথেষ্ট আশ্বাস তেওঁলোকক প্ৰদান কৰিছে সেয়া কাৰ্যকৰী কেতিয়া হ'ব বা কিমান দূৰ সম্ভৱ হ'ব সেয়া লক্ষণীয় হ'ব কিন্তু হাতীৰ উপদ্ৰৱ আৰু এজন লোকৰ মৃত্যু হাতীৰ গছকত যাৰ ফলত এনেধৰণে ৰাইজ ৰাজপথলৈ ওলাই আহিছে প্ৰতিবাদ সাব্যস্ত কৰিছে লকডাউনে স্থবিৰ কৰিছে শিৱসাগৰৰ আমগুৰিৰ ৭০ মেগাৱাট শক্তিসম্পন্ন সৌৰ পাৰ্ক নিৰ্মাণৰ কাম-কাজত 1990 চনতে আমগুৰি লালিম চাপৰিত ৩৬০ মেগাৱাট শক্তিসম্পন্ন গেছ ভিত্তিক এক প্ৰকল্প স্থাপনৰ পৰিকল্পনা কৰা হৈছিল চলিত বৰ্ষৰ ৭ মাৰ্চত অসম চৰকাৰ আৰু নয়ডাৰ জেকসন ইণ্ডিয়া নামৰ এটা প্ৰতিষ্ঠানৰ মাজত প্ৰকল্পটো নিৰ্মাণৰ বাবে এক চুক্তি সম্পাদিত হয় প্ৰায় ৩০০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'বলগীয়া সৌৰ পাৰ্কখন আগন্তুক 18 মাহৰ ভিতৰত সম্পূৰ্ণ হৈ উঠাৰ সম্ভাৱনা আছে আমগুৰি সৌৰ পাৰ্কৰ পৰা শিৱসাগৰৰ সাংবাদিক জয়জ্যোতি গগৈৰ এক বিশেষ প্ৰতিবেদন মই বৰ্তমান উপস্থিত আছোঁ শিৱসাগৰ জিলাৰ আমগুৰিত এটা সৌৰ শক্তি পাৰ্ক ইয়াতে আধাৰশিলা স্থাপন কৰা হৈছে আৰু ইয়াৰ কামৰ অগ্ৰগতিৰ বুজ ল'বলৈ আমি আহি ইয়াত উপস্থিত হৈছোঁ অসম চুক্তিৰ ফচল 1990 চনতে ইয়াত গেছ বেছ এটা পাৱাৰ প্ৰজেক্ট হোৱাৰ কথা আছিল ইয়াত আধাৰশিলা স্থাপন কৰা হৈছিল আৰু তাক লৈ সুদীৰ্ঘ দিন ধৰি প্ৰায় 25টা বছৰ ধৰি কংগ্ৰেছ আৰু অগপৰ মাজত বহু ধৰণৰ কুটিল ৰাজনীতিও চলিছিল কিন্তু পৰৱৰ্তী সময়ত বিগত বৰ্ষত ফেব্ৰুৱাৰী মাহত ইয়াতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ইয়াত আধাৰশিলা স্থাপন কৰিছে এখন সৌৰ পাৰ্ক হ'ব ৭০ মেগাৱাট শক্তি সম্পন্ন আৰু এই পাৰ্কৰ অগ্ৰগতি যি ধৰণে আগবাঢ়িব লাগিছিল লকডাউন তথা কৰোনা ভাইৰাছৰ সংক্ৰমণৰ প্ৰেক্ষাপটত ই স্থবিৰ হৈ পৰিছে আৰু এই মুহূৰ্তত মই এই প্ৰকল্পৰ সহকাৰী প্ৰবন্ধক মোৰ সৈতে উপস্থিত আছে মই তেখেতৰ পৰা সবিশেষ জানিব বিচাৰিম যে প্ৰায় ৩০০ কোটি টকা ব্যয় সাপেক্ষে অসমৰ কাৰণে এটা খুব সুন্দৰ প্ৰজেক্ট ইয়াতে আৰম্ভ হ'বলৈ গৈ আছে আমি গম পাইছোঁ যে ইতিমধ্যে কাৰ্যালয় নিৰ্মাণৰ কামো চলি আছে কিন্তু লকডাউনৰ প্ৰেক্ষাপটত যথেষ্ট অসুবিধাৰো আপোনালোক সন্মুখীন হৈছে কিন্তু ইয়াত কিমান বিঘা মাটি লৈ এই প্ৰকল্পটো হ'ব আৰু কেনেধৰণৰ অগ্ৰগতিৰ ক্ষেত্ৰত আপোনালোকৰ ফালৰ পৰা আগবঢ়োৱা হৈছে টোটেল আপোনাৰ আমগুৰি সৌৰশক্তি প্ৰকল্পৰ কাৰণে 1131 বিঘা মাটি আমাৰ ইয়াতে আছে আৰু যিখিনি মাটি মানে বেদখল হৈ আছিলে সেইখিনি অলৰেডি বেদখল মুক্ত হ'ল আৰু প্ৰজেক্টৰ কামো বৰ্তমান আৰম্ভ হৈ গৈছে লকডাউনৰ কাৰণে কিছুমান প্ৰব্লেমৰ কাৰণে কিছু স্থবিৰ হৈছে তথাপিতো বৰ্তমান কোম্পানীৰ মানুহ আহি আমগুৰিত উপস্থিত হৈছেই তেওঁলোকে যোৱা 10-15 দিনৰ ভিতৰতে কামখিনি ষ্টাৰ্ট কৰিব আৰু ইয়াৰে যিখিনি প্ৰিলিমিনাৰী কাম আছিলে প্ৰথম অৱস্থাৰ সেইখিনি কাম ইতিমধ্যে শেষ হৈছে আৰু যিটো জিঅ' টেকনিকেল ইনভেষ্টিগেশ্যন সেইখিনিৰ কামৰ ফলাফল ইতিমধ্যে ওলাইছে আৰু লগতে যিটো টপোগ্ৰাফি ছাৰ্ভে সেইটো হৈ গৈছে কোম্পানীৰ ফালৰ পৰা হৈছে জেকসন বুলি এটা নয়ডাস্থিত কোম্পানীয়ে ইয়াৰ নিবিদা লাভ কৰিছে আৰু বৰ্তমান ছেপ্টেম্বৰৰ পৰা ইয়াৰ পূৰ্ণগতিত পেনেলৰ কামখিনি আৰম্ভ হ'ব বুলি তেওঁলোকে আমাক জানিবলৈ দিছে কিমান দিনৰ ভিতৰত এই প্ৰকল্পটো সম্পূৰ্ণ হৈ উঠাৰ সম্ভাৱনা আছে সৌৰশক্তি প্ৰকল্প তেওঁলোকে কোৱা মতে 18 মাহৰ ভিতৰতে তেওঁলোকে কমপ্লিট কৰিম বুলি কৈছে ইয়াতকৈ কম সময়ো লাগিব পাৰে তেওঁলোকে অলপ দ্ৰুতগতিত কামটো আগবঢ়াম বুলি কৈছে আৰু লকডাউনৰ পৰিপ্ৰেক্ষিতত কামৰ যি মানে কামত তেওঁলোকেও অলপ বাধাৰ সৃষ্টি হৈছে আৰু সেইখিনি যদি চব ঠিকে থাকে 18 মাহৰ ভিতৰতে প্ৰকল্পটোৰ কাম শেষ হ'ব লাগে ইয়াত এতিয়া কিমানজন কৰ্মচাৰী আছে আৰু ভৱিষ্যতৰ দিনত ইয়াতে নিশ্চয় নিবনুৱা সমস্যাৰ সমাধানৰ এটা ক্ষেত্ৰ হিচাপে পৰিগণিত হ'ব বহু যুৱকে হয়তো ইয়াত নিয়োগ পাব বৰ্তমান আমাৰ APGCLৰ আণ্ডাৰতে আমি গোটেইখিনি কৰ্মচাৰী ইয়াতে আছোঁ APGCLে যিখিনি কৰ্মচাৰী ইয়াতে নিয়োগ কৰিছে সেইখিনি আমি যিখিনি প্ৰিলিমিনাৰী কাম আছিলে সেইখিনি বৰ্তমান শেষ কৰিছোঁ 2019 চনৰ পৰা আমি এইখিনি কাম কৰি আহিছোঁ ভূমিত যিখিনি প্ৰব্লেম আছিলে কিছুমান মাটি কিনিবলৈ বাকী আছিলে সেইখিনি কিনা অলৰেডি হৈ গৈছে আৰু তাৰে যিখিনি বেদখল আছিলে সকলোবিলাক বেদখল মুক্ত হৈ গ'ল আৰু বৰ্তমান যিখিনি নিয়োগৰ ক্ষেত্ৰত আহিব সেইখিনি চব কোম্পানীৰ ফালৰ পৰাই কৰিব ইয়াত যিখিনি কাম হ'ব সকলো তেওঁলোকে কোম্পানীয়ে কৰিব এয়া আছিল এই প্ৰকল্পৰ সহকাৰী মহাপ্ৰবন্ধক উজ্জ্বল প্ৰতিম হাজৰিকা তেওঁ গোটেই প্ৰকল্পটো সম্পৰ্কত সবিশেষ জনাবলৈ চেষ্টা কৰিছে খবৰ অব্যাহত ৰাখিম সময় পুনৰ এটি বিৰতি